মুম্বাইত থকা অসমীয়া মহিলাৰ সংগঠন গামখাৰুৰ এক ব্যতিক্ৰমী পদক্ষেপ। প্ৰায় 40 গৰাকী অসমীয়া মহিলাই মুম্বাইৰ বিভিন্ন প্ৰান্তত হুঁচৰি গাই সংগ্ৰহ কৰা ধনেৰে মুম্বাইত চিকিৎসাধীন কেঞ্চাৰ ৰোগীসকলক সাহায্য আগবঢ়াই প্ৰশংসা বুটলিছে। অসমীয়া সাহিত্য সংস্কৃতিৰ চৰ্চাৰে মুম্বাইৰ মহানগৰীত গামখাৰু মহিলা দলে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। এইবাৰো বহাগৰ হুঁচৰিৰ টকাৰে মুম্বাইৰ অসম ভৱনত থকা কেঞ্চাৰ ৰোগীসকলক সাহায্য আগবঢ়োৱাৰ মহান প্ৰয়াস কৰে গামখাৰুৰ সদস্যসকলে। জ্যেষ্ঠ বিহুৱতী জেউতি ফুকনৰ নেতৃত্বত গামখাৰুৱে অসমীয়া সংস্কৃতিৰ চৰ্চা আৰু আৰ্তজনক সাহায্য কৰাৰ প্ৰতিক্ৰিয়া ভৱিষ্যত দিনতো অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰিছে। নিউজ লাইভক গামখাৰুৰ প্ৰয়াসৰ সন্দৰ্ভত জনাই সম্পাদক গীতা শৰ্মাই। সংগঠনটো অসমীয়া মহিলা সংগঠন এটা মুম্বাইত প্ৰতিষ্ঠিত NGO সংগঠন। আমি আসলতে সোশ্যাল ওয়ার্ক প্লাস আমাৰ যিখিনি অসমীয়া সাহিত্য আৰু সংস্কৃতিখিনি আমি মুম্বাইৰ বাকৰিত জীয়াই ৰাখিবলৈ চেষ্টা কৰিছো। মুম্বাইৰ বাকৰিত হুঁচৰি গাই প্ৰতি ঘৰে ঘৰে আমি গৃহস্থৰ ঘৰলৈ হুঁচৰি গাই গৃহস্থক আশীৰ্বাদ কৰি আমাৰ যিটো অসমীয়া সংস্কৃতি সেইটো মুম্বাইত বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ সদস্যসকলে সেই যিখিনি হুঁচৰি মাননি গামখাৰু অনুষ্ঠানলৈ আগবঢ়ায় সেই বৰঙণিখিনি আমি একেলগে একত্ৰিত কৰি অসমৰ পৰা অহা কৰ্কট ৰোগীসকলক যিসকল ৰোগী আৰ্থিকভাৱে তেওঁলোকে অলপ দুৰ্বল তেওঁলোকক আমি সহায় কৰিবলৈ ব্যৱহাৰ কৰোঁ।